সকলকে স্বাগতম জনাই ষ্টুডিঅত মই জাহ্নবী ৰাজ্যত চৰকাৰী ঘৰ নোপোৱা লাখ লাখ লোকৰ বাবে এই মুহূৰ্তত এটা ডাঙৰ খবৰ এটা ভাল খবৰ লৈ আহিছো কিয়নো PMAY ঘৰৰ জৰীপৰ সময়সীমা বৃদ্ধি কৰি দিয়া হৈছে পূৰ্বে 31 মাৰ্চ আছিল আৰু 31 মাৰ্চৰ পৰা এতিয়া 3 এপ্ৰিললৈকে বৃদ্ধি কৰা হৈছে PMAY ঘৰৰ জৰীপৰ সময়সীমা অৰ্থাৎ আপোনালোকে 3 এপ্ৰিললৈকে জৰীপ কৰিব পাৰিব প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰৰ বাবে সমান্তৰালকৈ নতুনকৈ আৰু 5,59,000 লোকে অতিৰিক্ত ঘৰ লাভ কৰিবলৈ সক্ষম হ'ব যিসকলে চৰকাৰী ঘৰ পোৱা নাই তেওঁলোকৰ বাবে এই মুহূৰ্তত এটা ডাঙৰ খবৰ জনাই আছো মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে এই সন্দৰ্ভত বৃহৎ ঘোষণা কৰিছে 3 এপ্ৰিললৈকে বৃদ্ধি কৰা হৈছে PMAY ঘৰৰ জৰীপৰ সময়সীমা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ জৰীপৰ সময়সীমা বৃদ্ধি কৰা হৈছে নতুনকৈ 5,59,000 লোকে অতিৰিক্ত ঘৰ লাভ কৰিব 3 এপ্ৰিললৈকে বৃদ্ধি কৰা হৈছে জৰীপৰ এই সময়সীমা 3 এপ্ৰিললৈকে বৃদ্ধি কৰি দিয়া হৈছে PMAY ঘৰৰ জৰীপৰ সময়সীমা মুঠ 25,60,000 ঘৰ পাব অসমে আৰু মুঠ 25,60,000 পৰিয়ালে চৰকাৰী ঘৰ লাভ কৰিব অন্বেষা পৰ্টেলত কেঁচা ঘৰৰ ফটো আপলোড কৰিলে আপুনি লাভ কৰিব চৰকাৰী পকী ঘৰ 27 মাৰ্চৰ পৰা অৰ্থাৎ আজিৰ পৰা আপুনি নিজে কৰিব পাৰিব জিঅ' টেগিং 27 মাৰ্চৰ পৰা আপুনি জিঅ' টেগিং কৰিব পাৰিব জীৱিকা সখী বাইদেউসকলে কৰি দিব এই জিঅ' টেগিঙৰ কাম অথবা আপুনি নিজাববীয়াকৈও কৰিব পাৰিব জিঅ' টেগিঙৰ কাম কেৱল জীৱিকা সখী বাইদেউ নহয় আপুনি যদি নিজাকৈও কৰিব বিচাৰে আপুনি নিজাকৈও চেল্ফ জিঅ' টেগিং কৰিব পাৰিব মন্ত্ৰী ৰঞ্জিত দাসে এই সন্দৰ্ভত ডাঙৰ ঘোষণা কৰিছে 3 এপ্ৰিললৈকে PMAY ঘৰৰ জৰীপৰ সময়সীমা বৃদ্ধি কৰি দিয়া হৈছে পূৰ্বে PMAY ঘৰৰ জৰীপৰ সময় আছিল 31 মাৰ্চ আপুনি 31 মাৰ্চলৈকে আবেদন কৰিব পাৰিছিল চৰকাৰী ঘৰৰ বাবে কিন্তু এতিয়া সময়সীমা বৃদ্ধি কৰি দিয়া হৈছে 3 এপ্ৰিললৈকে বৃদ্ধি কৰা হৈছে PMAY ঘৰৰ জৰীপৰ সময়সীমা নতুনকৈ ৰাজ্যৰ 5,59,000 লোকে অতিৰিক্ত ঘৰ লাভ কৰিবলৈ সক্ষম হ'ব আপুনি যদি এতিয়ালৈ চৰকাৰী ঘৰৰ বাবে আবেদন কৰা নাই শীঘ্ৰে কৰক যদিহে আপোনাৰ ঘৰত জৰীপ হোৱা নাই তেন্তে শীঘ্ৰে জৰীপ হ'ব আপোনাৰো কিয়নো এপ্ৰিললৈকে 3 এপ্ৰিললৈকে বৃদ্ধি কৰি দিয়া হৈছে চৰকাৰী ঘৰৰ জৰীপৰ সময়সীমা জীৱিকা সখীসকলে নিজে কৰিব এই জিঅ' টেগিং অথবা আপুনি নিজে জিঅ' টেগিঙৰ কাম কৰিব পাৰিব চেল্ফ জিঅ' টেগিং কৰিব পাৰিব জিঅ' টেগিং কৰি থোৱা প্ৰতিটো দৰিদ্ৰ পৰিয়ালে চৰকাৰী ঘৰ লাভ কৰিবলৈ সক্ষম হ'ব যদি আপুনি চৰকাৰী ঘৰ পোৱা নাই তেনে এই খবৰটো আপোনাৰ বাবে অসমত মুঠ 25,60,000 পৰিয়ালে ঘৰ লাভ কৰিবলৈ সক্ষম হ'ব আৰু এতিয়া নতুনকৈ 5,59,000 লোকে অতিৰিক্ত ঘৰ লাভ কৰিব কিয়নো PMAY ঘৰৰ জৰীপৰ সময়সীমা 3 এপ্ৰিললৈকে বৃদ্ধি কৰা হৈছে আপুনি অন্বেষা পৰ্টেলত আপলোড কৰিব পাৰিব আপোনাৰ কেঁচা ঘৰৰ ফটো আপুনি কেঁচা ঘৰৰ ফটো আপলোড কৰক অন্বেষা পৰ্টেলত আৰু এইদৰে আপুনি আবেদন কৰক আপুনিও লাভ কৰিব চৰকাৰী পকী ঘৰ জিঅ' টেগিং কৰিব জীৱিকা বাইদেউ সখীসকলে আৰু যদিহে তেওঁলোকে নকৰে আপুনি নিজাববীয়াকৈ চেল্ফ জিঅ' টেগিঙো কৰিব পাৰিব এই মুহূৰ্তত এটা ডাঙৰ খবৰ জনাই আছো কিয়নো চৰকাৰী ঘৰৰ বাবে জৰীপৰ যি সময়সীমা সেয়া বৃদ্ধি কৰি দিয়া হৈছে পূৰ্বে 31 মাৰ্চ আছিল চৰকাৰী ঘৰৰ বা PMAY ঘৰৰ জৰীপৰ সময়সীমা আৰু এতিয়া 3 এপ্ৰিললৈকে বৃদ্ধি কৰি দিয়া হৈছে PMAY ঘৰৰ জৰীপৰ সময়সীমা আৰু নতুনকৈ 5,59,000 লোকে লাভ কৰিব এই অতিৰিক্ত ঘৰ এই মুহূৰ্তত এটা ডাঙৰ খবৰ জনাই আছো যিসকলে চৰকাৰী ঘৰ পোৱা নাই চৰকাৰী ঘৰ নোপোৱা লাখ লাখ লোকৰ বাবে এই মুহূৰ্তত জনাই আছো এটা ডাঙৰ খবৰ আপুনিও কৰিব পাৰিব আবেদন চৰকাৰী ঘৰৰ বাবে আপুনি যদি আবেদন কৰা নাই তেন্তে আপুনি আবেদন কৰক ইয়াৰ বাবে আপুনি অন্বেষা পৰ্টেলত গৈ আপুনি কেঁচা ঘৰৰ ফটো আপলোড কৰিব পাৰিব আৰু অন্বেষা পৰ্টেলত গৈ কেঁচা ঘৰৰ ফটো আপলোড কৰিলে আপুনি চৰকাৰী ঘৰ লাভ কৰিবলৈ সক্ষম হ'ব যিসকলে চৰকাৰী ঘৰৰ বাবে আবেদন কৰা নাই তেওঁলোকে আবেদন কৰিব পাৰে কিয়নো 3 এপ্ৰিললৈকে বৃদ্ধি কৰি দিয়া হৈছে PMAY ঘৰৰ জৰীপৰ সময়সীমা আৰু যিহেতু 3 এপ্ৰিললৈকে বৃদ্ধি কৰা হৈছে তেনেস্থলত আপুনিও চৰকাৰী ঘৰ লাভ কৰিবলৈ সক্ষম হ'ব পকী ঘৰ লাভ কৰিব আপুনি যিসকলে আবেদন কৰা নাই তেওঁলোকে আবেদন কৰিব পাৰে এই চৰকাৰী পকী ঘৰৰ বাবে নতুনকৈ 5,59,000 লোকে এই অতিৰিক্ত ঘৰ লাভ কৰিবলৈ সক্ষম হ'ব গতিকে আপুনিও এই চৰকাৰী ঘৰ লাভ কৰিবলৈ সক্ষম হ'ব পাৰে কিয়নো জিঅ' টেগিং কৰি থোৱা প্ৰতিটো দৰিদ্ৰ পৰিয়ালে চৰকাৰী ঘৰ লাভ কৰিব বুলি ইতিমধ্যে ঘোষণা কৰা দেখিবলৈ পোৱা গৈছিল আৰু যিহেতু জীৱিকা সখী বাইদেউসকলে চৰকাৰী ঘৰৰ বাবে জিঅ' টেগিং কৰিব বুলি উল্লেখ কৰিছিল গতিকে আপুনি অন্বেষা পৰ্টেলত নিজৰ কেঁচা ঘৰৰ ফটো আপলোড কৰি আবেদন কৰিব পাৰিব 3 এপ্ৰিললৈকে সময় আছে আৰু যিহেতু আপুনি যদিহে জীৱিকা সখীসকলে আপোনাৰ ঘৰলৈ নাযায় জীৱিকা সখীসকলে আপোনাৰ
জিঅ' টেগিং নকৰে তেন্তে আপুনি নিজাববীয়াকৈও কৰিব পাৰিব জিঅ' টেগিং নিজাববীয়াকৈ আপুনি জিঅ' টেগিং কৰক আৰু লাভ কৰক চৰকাৰী ঘৰ যিসকলে আবেদন কৰে চৰকাৰী ঘৰৰ বাবে তেওঁলোকে চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব আপোনাৰ যদি আধাৰ কাৰ্ড আছে তেন্তে আপুনি PM আৱাস যোজনাৰ পৰ্টেলত আপোনাৰ যিটো আধাৰ নম্বৰ আছে সেই আধাৰ নম্বৰৰ জৰিয়তে আপুনি কৰিব পাৰিব লগ ইন আপোনাৰ যদি মাহিলী উপাৰ্জন 15,000 টকা হয় আপুনি মাহিলী আয় 15,000 টকা হ'লেও আপুনি আবেদন কৰিব পাৰিব চৰকাৰী ঘৰৰ বাবে আপোনাৰ ঘৰত যদি দুচকীয়া বাহন আছে আপোনাৰ দুচকীয়া বাহন থাকিলেও আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব আপোনাৰ যদি ৰেচন কাৰ্ড আছে ৰেচন কাৰ্ড থাকিলেও আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব আপোনাৰ যদি 5 একৰ পৰ্যন্ত মাটি আছে 5 একৰ পৰ্যন্ত মাটি থাকিলেও আপুনি চৰকাৰী ঘৰৰ বাবে কৰিব পাৰিব আবেদন কিয়নো PMAY ঘৰৰ জৰীপৰ সময়সীমা বৃদ্ধি কৰি দিয়া হৈছে পূৰ্বে 31 মাৰ্চ আছিল PMAY ঘৰৰ জৰীপৰ সময়সীমা আৰু এতিয়া 3 এপ্ৰিললৈকে বৃদ্ধি কৰি দিয়া হৈছে PMAY ঘৰৰ জৰীপৰ সময়সীমা গতিকে আপুনিও PMAY ঘৰৰ বাবে কৰিব পাৰিব আবেদন গতিকে যিসকলে কৰা নাই যিহেতু পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছিল যে যিসমূহ দুখীয়া পৰিয়াল আছে প্ৰতিটো দুখীয়া পৰিয়ালে জিঅ' টেগিং কৰিব লাগিব আৰু জিঅ' টেগিং কৰি থোৱা প্ৰতিটো পৰিয়ালে চৰকাৰী ঘৰ লাভ কৰিবলৈ সক্ষম হ'ব যদিহে আপুনি জিঅ' টেগিং কৰা নাই তেন্তে শীঘ্ৰে আপুনি জিঅ' টেগিং কৰক কিয়নো আপোনাৰ হাতত সময় আছে এতিয়া 3 এপ্ৰিললৈকে যিহেতু সময়সীমা বৃদ্ধি কৰি দিয়া হৈছে পূৰ্বে যিহেতু সময় আছিল 31 মাৰ্চ আৰু 31 মাৰ্চৰ পৰা এতিয়া 3 এপ্ৰিললৈকে সময়সীমা বৃদ্ধি কৰি দিয়া হৈছে গতিকে আপুনিও চৰকাৰী ঘৰ লাভ কৰিব নতুনকৈ 5,59,000 লোকে অতিৰিক্ত ঘৰ লাভ কৰিবলৈ সক্ষম হ'ব গতিকে আপুনিও এই 5,59,000 ঘৰ লাভ কৰে যিসকল হিতাধিকাৰী সেইসকল হিতাধিকাৰীৰ ভিতৰত হ'ব পাৰে গতিকে আপুনি জিঅ' টেগিং কৰিব লাগিব জিঅ' টেগিং কৰি থোৱা প্ৰতিটো দৰিদ্ৰ পৰিয়ালে চৰকাৰী ঘৰ লাভ কৰিব জিঅ' টেগিং কৰিব লাগিব আপুনি জীৱিকা শক্তিয়ে জিঅ' টেগিং কৰাব অথবা আপুনি নিজাববীয়াকৈ জিঅ' টেগিং কৰিব পাৰিব চেল্ফ জিঅ' টেগিং কৰিব পাৰিব অন্বেষা পৰ্টেলত জিঅ' টেগিং কৰিব পাৰিব আপুনি চেল্ফ জিঅ' টেগিং কৰিব পাৰিব জীৱিকা শক্তিয়ে ক'লে জিঅ' টেগিং কৰি দিব 27 মাৰ্চৰ পৰা আপুনি অন্বেষা পৰ্টেলত কৰিব পাৰিব এয়া কেঁচা ঘৰৰ ফটো আপলোড আৰু ইয়াৰ বাবে আপুনি আপোনাৰ কেঁচা ঘৰৰ সন্মুখত এখন ফটো তোলক কেঁচা ঘৰৰ ফটো তুলি আপুনি আপলোড কৰক আৰু ইয়াৰ লগে লগে আপোনাৰ আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ হ'ব তাৰ পাছতে আপুনি যদি যোগ্য হিতাধিকাৰী হিচাপে বিবেচিত হয় তেন্তে আপুনি চৰকাৰী ঘৰ লাভ কৰিবলৈ সক্ষম হ'ব আৰু নতুনকৈ 5,59,000 লোকে অতিৰিক্ত ঘৰ লাভ কৰিবলৈ সক্ষম হ'ব গতিকে আপুনিও এই চৰকাৰী ঘৰৰ বাবে কৰিব পাৰিব আবেদন যিসকলে আবেদন কৰা নাই তেওঁলোকে শীঘ্ৰে আবেদন কৰক কিয়নো 3 এপ্ৰিললৈকে বৃদ্ধি কৰি দিয়া হৈছে PMAY ঘৰৰ জৰীপৰ সময়সীমা গতিকে আপুনিও আবেদন কৰক আৰু লাভ কৰক চৰকাৰী ঘৰ এই মুহূৰ্তত এটা ডাঙৰ খবৰ জনাই আছোঁ যিসকলে চৰকাৰী ঘৰৰ বাবে আবেদন কৰা নাই তেওঁলোকে শীঘ্ৰে চৰকাৰী ঘৰৰ বাবে আবেদন কৰক মন্ত্ৰী ৰঞ্জিত দাসে এই সন্দৰ্ভত ডাঙৰ ঘোষণা কৰিছে মন্ত্ৰীগৰাকীৰ মন্তব্য আছে সেই মন্তব্য শুনাবলৈ চেষ্টা কৰিছোঁ 16 লাখ পোৱাৰ পিছত আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ফাইল চহী কৰিছে 27 তাৰিখ যদিও আছিলে 31 তাৰিখে বৃদ্ধি কৰিলে নহয় 31 নহয় এটা 3 তাৰিখলৈ কৰিলে 3 লৈকে কৰিলে 3 তাৰিখলৈ জীৱিকা সখীসকলে মই সেইকাৰণে আপোনালোকৰ নিউজ লাইভৰ জৰিয়তে অসমবাসী ৰাইজক আহ্বান জনাইছোঁ যে যিহেতু 3 তাৰিখলৈ যিহেতু জীৱিকা সখীসকলে যিহেতু ছাৰ্ভে কৰাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিহেতু অনুমতি প্ৰদান কৰিছে গতিকে এতিয়াও যিসকলৰ ঘৰত আমাৰ জীৱিকা সখী বাইদেউসকল যোৱা নাই তেওঁলোকক মাতি আনি পেলাই আৰু লগতে এটা সুন্দৰ ব্যৱস্থা কৰিছে এখন যি PS কমিটি এখন আছে PS কমিটিখন গভৰ্ণমেণ্টৰ নটিফাই কমিটি সেই নটিফাই কমিটিখনো যাতে সহায় কৰিব পাৰে তাৰ ব্যৱস্থা কৰিছে ইয়াৰ উপৰিও আমি এক্ৰছ দ্য পলিটিকেল লাইন এক্ৰছ দ্য ৰিলিজন যিমান সমাজৰ মুখীয়া মানুহ আছে সমাজৰ নেতাই হওক সমাজৰ বিশিষ্ট ব্যক্তিসকলক আমি আহ্বান জনাইছোঁ যাতে তেওঁলোকেও যাতে এই ক্ষেত্ৰত সহায় কৰিব লাগে ভাৰত চৰকাৰে সন্মতি দিলে 16 লাখ পোৱাৰ পিছত আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ফাইল চহী কৰিছে 27 তাৰিখ যদিও আছিলে 31 তাৰিখে বৃদ্ধি কৰিলে নহয় 31 নহয় এটা 3 তাৰিখলৈ কৰিলে 3 লৈকে কৰিলে 3 তাৰিখলৈ জীৱিকা সখীসকলে মই সেইকাৰণে আপোনালোকৰ নিউজ লাইভৰ জৰিয়তে অসমবাসী ৰাইজক আহ্বান জনাইছোঁ যে যিহেতু 3 তাৰিখলৈ যিহেতু জীৱিকা সখীসকলে যিহেতু ছাৰ্ভে কৰাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিহেতু অনুমতি প্ৰদান কৰিছে গতিকে এতিয়াও যিসকলৰ ঘৰত আমাৰ জীৱিকা সখী বাইদেউসকল যোৱা নাই তেওঁলোকক মাতি আনি পেলাই আৰু লগতে এটা সুন্দৰ ব্যৱস্থা কৰিছে এখন যি PS কমিটি এখন আছে PS কমিটিখন গভৰ্ণমেণ্টৰ নটিফাই কমিটি সেই নটিফাই কমিটিখনো যাতে সহায় কৰিব পাৰে তাৰ ব্যৱস্থা কৰিছে ইয়াৰ উপৰিও আমি এক্ৰছ দ্য পলিটিকেল লাইন এক্ৰছ দ্য ৰিলিজন যিমান সমাজৰ মুখীয়া মানুহ আছে সমাজৰ নেতাই হওক সমাজৰ বিশিষ্ট ব্যক্তিসকলক আমি আহ্বান জনাইছোঁ যাতে তেওঁলোকেও যাতে এই ক্ষেত্ৰত সহায় কৰিব লাগে ভাৰত চৰকাৰে সন্মতি দিলে 16 লাখ পোৱাৰ পিছত আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ফাইল চহী কৰিছে 27 তাৰিখ যদিও আছিলে 31 তাৰিখে বৃদ্ধি কৰিলে নহয় 31 নহয় এটা 3 তাৰিখলৈ কৰিলে 3 লৈকে কৰিলে 3 তাৰিখলৈ জীৱিকা সখীসকলে মই সেইকাৰণে আপোনালোকৰ নিউজ লাইভৰ জৰিয়তে অসমবাসী ৰাইজক আহ্বান জনাইছোঁ যে যিহেতু 3 তাৰিখলৈ যিহেতু জীৱিকা সখীসকলে যিহেতু ছাৰ্ভে কৰাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিহেতু অনুমতি প্ৰদান কৰিছে গতিকে এতিয়াও যিসকলৰ ঘৰত আমাৰ জীৱিকা সখী বাইদেউসকল যোৱা নাই তেওঁলোকক মাতি আনি পেলাই আৰু লগতে এটা সুন্দৰ ব্যৱস্থা কৰিছে এখন যি PS কমিটি এখন আছে
PS কমিটিখন গভৰ্ণমেণ্টৰ নটিফাই কমিটি সেই নটিফাই কমিটিখনো যাতে সহায় কৰিব পাৰে তাৰ ব্যৱস্থা কৰিছে ইয়াৰ উপৰিও আমি এক্ৰছ দ্য পলিটিকেল লাইন এক্ৰছ দ্য ৰিলিজন যিমান সমাজৰ মুখিয়া মানুহ আছে সমাজৰ নেতাই হওক সমাজৰ বিশিষ্ট ব্যক্তিসকলক আমি আহ্বান জনাইছোঁ যাতে তেওঁলোকেও যাতে এই ক্ষেত্ৰত সহায় কৰিব লাগে ভাৰত চৰকাৰে সন্মতি দিলে 16 লাখ পোৱাৰ পিছত আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ফাইল চহী কৰিছে 27 তাৰিখ যদিও আছিলে 31 তাৰিখে বৃদ্ধি কৰিলে 31 নহয় এটা 3 তাৰিখলৈ কৰিলে 3 লৈকে কৰিলে 3 তাৰিখলৈ জীৱিকা সখীসকলে মই সেইকাৰণে আপোনালোকৰ নিউজ লাইভৰ জৰিয়তে অসমবাসী ৰাইজক আহ্বান জনাইছোঁ যে যেহেতু 3 তাৰিখলৈ যেহেতু জীৱিকা সখীসকলে যেহেতু সাৰ্ভে কৰাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেহেতু অনুমতি প্ৰদান কৰিছে গতিকে এতিয়াও যিসকলৰ ঘৰত আমাৰ জীৱিকা সখী বাইদেউসকল যোৱা নাই তেওঁলোকক মাতি আনি পেলাই আৰু লগতে এটা সুন্দৰ ব্যৱস্থা কৰিছে এখন যি PS কমিটি এখন আছে PS কমিটিখন গভৰ্ণমেণ্টৰ নটিফাই কমিটি সেই নটিফাই কমিটিখনো যাতে সহায় কৰিব পাৰে তাৰ ব্যৱস্থা কৰিছে ইয়াৰ উপৰিও আমি এক্ৰছ দ্য পলিটিকেল লাইন এক্ৰছ দ্য ৰিলিজন যিমান সমাজৰ মুখিয়া মানুহ আছে সমাজৰ নেতাই হওক সমাজৰ বিশিষ্ট ব্যক্তিসকলক আমি আহ্বান জনাইছোঁ যাতে তেওঁলোকেও যাতে এই ক্ষেত্ৰত সহায় কৰিব লাগে ভাৰত চৰকাৰে সন্মতি দিলে 16 লাখ পোৱাৰ পিছত আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ফাইল চহী কৰিছে 27 তাৰিখ যদিও আছিলে 31 তাৰিখে বৃদ্ধি কৰিলে 31 নহয় এটা 3 তাৰিখলৈ কৰিলে 3 লৈকে কৰিলে 3 তাৰিখলৈ জীৱিকা সখীসকলে মই সেইকাৰণে আপোনালোকৰ নিউজ লাইভৰ জৰিয়তে অসমবাসী ৰাইজক আহ্বান জনাইছোঁ যে যেহেতু 3 তাৰিখলৈ যেহেতু জীৱিকা সখীসকলে যেহেতু সাৰ্ভে কৰাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেহেতু অনুমতি প্ৰদান কৰিছে গতিকে এতিয়াও যিসকলৰ ঘৰত আমাৰ জীৱিকা সখী বাইদেউসকল যোৱা নাই তেওঁলোকক মাতি আনি পেলাই আৰু লগতে এটা সুন্দৰ ব্যৱস্থা কৰিছে এখন যি PS কমিটি এখন আছে PS কমিটিখন গভৰ্ণমেণ্টৰ নটিফাই কমিটি সেই নটিফাই কমিটিখনো যাতে সহায় কৰিব পাৰে তাৰ ব্যৱস্থা কৰিছে ইয়াৰ উপৰিও আমি এক্ৰছ দ্য পলিটিকেল লাইন এক্ৰছ দ্য ৰিলিজন যিমান সমাজৰ মুখিয়া মানুহ আছে সমাজৰ নেতাই হওক সমাজৰ বিশিষ্ট ব্যক্তিসকলক আমি আহ্বান জনাইছোঁ যাতে তেওঁলোকেও যাতে এই ক্ষেত্ৰত সহায় কৰিব লাগে ভাৰত চৰকাৰে সন্মতি দিলে 16 লাখ পোৱাৰ পিছত আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ফাইল চহী কৰিছে 27 তাৰিখ যদিও আছিলে 31 তাৰিখে বৃদ্ধি কৰিলে 31 নহয় এটা 3 তাৰিখলৈ কৰিলে 3 লৈকে কৰিলে 3 তাৰিখলৈ জীৱিকা সখীসকলে মই সেইকাৰণে আপোনালোকৰ নিউজ লাইভৰ জৰিয়তে অসমবাসী ৰাইজক আহ্বান জনাইছোঁ যে যেহেতু 3 তাৰিখলৈ যেহেতু জীৱিকা সখীসকলে যেহেতু সাৰ্ভে কৰাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেহেতু অনুমতি প্ৰদান কৰিছে গতিকে এতিয়াও যিসকলৰ ঘৰত আমাৰ জীৱিকা সখী বাইদেউসকল যোৱা নাই তেওঁলোকক মাতি আনি পেলাই আৰু লগতে এটা সুন্দৰ ব্যৱস্থা কৰিছে এখন যি PS কমিটি এখন আছে PS কমিটিখন গভৰ্ণমেণ্টৰ নটিফাই কমিটি সেই নটিফাই কমিটিখনো যাতে সহায় কৰিব পাৰে তাৰ ব্যৱস্থা কৰিছে ইয়াৰ উপৰিও আমি এক্ৰছ দ্য পলিটিকেল লাইন এক্ৰছ দ্য ৰিলিজন যিমান সমাজৰ মুখিয়া মানুহ আছে সমাজৰ নেতাই হওক সমাজৰ বিশিষ্ট ব্যক্তিসকলক আমি আহ্বান জনাইছোঁ যাতে তেওঁলোকেও যাতে এই ক্ষেত্ৰত সহায় কৰিব লাগে ভাৰত চৰকাৰে সন্মতি দিলে 16 লাখ পোৱাৰ পিছত আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ফাইল চহী কৰিছে 27 তাৰিখ যদিও আছিলে 31 তাৰিখে বৃদ্ধি কৰিলে 31 নহয় এটা 3 তাৰিখলৈ কৰিলে 3 লৈকে কৰিলে 3 তাৰিখলৈ জীৱিকা সখীসকলে মই সেইকাৰণে আপোনালোকৰ নিউজ লাইভৰ জৰিয়তে অসমবাসী ৰাইজক আহ্বান জনাইছোঁ যে যেহেতু 3 তাৰিখলৈ যেহেতু জীৱিকা সখীসকলে যেহেতু সাৰ্ভে কৰাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেহেতু অনুমতি প্ৰদান কৰিছে গতিকে এতিয়াও যিসকলৰ ঘৰত আমাৰ জীৱিকা সখী বাইদেউসকল যোৱা নাই তেওঁলোকক মাতি আনি পেলাই আৰু লগতে এটা সুন্দৰ ব্যৱস্থা কৰিছে এখন যি PS কমিটি এখন আছে PS কমিটিখন গভৰ্ণমেণ্টৰ নটিফাই কমিটি সেই নটিফাই কমিটিখনো যাতে সহায় কৰিব পাৰে তাৰ ব্যৱস্থা কৰিছে ইয়াৰ উপৰিও আমি এক্ৰছ দ্য পলিটিকেল লাইন এক্ৰছ দ্য ৰিলিজন যিমান সমাজৰ মুখিয়া মানুহ আছে সমাজৰ নেতাই হওক সমাজৰ বিশিষ্ট ব্যক্তিসকলক আমি আহ্বান জনাইছোঁ যাতে তেওঁলোকেও যাতে এই ক্ষেত্ৰত সহায় কৰিব লাগে ভাৰত চৰকাৰে সন্মতি দিলে 16 লাখ পোৱাৰ পিছত আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ফাইল চহী কৰিছে 27 তাৰিখ যদিও আছিলে 31 তাৰিখে বৃদ্ধি কৰিলে 31 নহয় এটা 3 তাৰিখলৈ কৰিলে 3 লৈকে কৰিলে 3 তাৰিখলৈ জীৱিকা সখীসকলে মই সেইকাৰণে আপোনালোকৰ নিউজ লাইভৰ জৰিয়তে অসমবাসী ৰাইজক আহ্বান জনাইছোঁ যে যেহেতু 3 তাৰিখলৈ যেহেতু জীৱিকা সখীসকলে যেহেতু সাৰ্ভে কৰাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেহেতু অনুমতি প্ৰদান কৰিছে গতিকে এতিয়াও যিসকলৰ ঘৰত আমাৰ জীৱিকা সখী বাইদেউসকল যোৱা নাই তেওঁলোকক মাতি আনি পেলাই আৰু লগতে এটা সুন্দৰ ব্যৱস্থা কৰিছে এখন যি PS কমিটি এখন আছে PS কমিটিখন গভৰ্ণমেণ্টৰ নটিফাই কমিটি সেই নটিফাই কমিটিখনো যাতে সহায় কৰিব পাৰে তাৰ ব্যৱস্থা কৰিছে ইয়াৰ উপৰিও আমি এক্ৰছ দ্য পলিটিকেল লাইন এক্ৰছ দ্য ৰিলিজন যিমান সমাজৰ মুখিয়া মানুহ আছে সমাজৰ নেতাই হওক সমাজৰ বিশিষ্ট ব্যক্তিসকলক আমি আহ্বান জনাইছোঁ যাতে তেওঁলোকেও যাতে এই ক্ষেত্ৰত সহায় কৰিব লাগে ভাৰত চৰকাৰে সন্মতি দিলে 16 লাখ পোৱাৰ পিছত আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ফাইল চহী কৰিছে 27 তাৰিখ যদিও আছিলে 31 তাৰিখে বৃদ্ধি কৰিলে 31 নহয় এটা 3 তাৰিখলৈ কৰিলে 3 লৈকে কৰিলে 3 তাৰিখলৈ জীৱিকা সখীসকলে মই সেইকাৰণে আপোনালোকৰ নিউজ লাইভৰ জৰিয়তে অসমবাসী ৰাইজক আহ্বান জনাইছোঁ যে যেহেতু 3 তাৰিখলৈ যেহেতু জীৱিকা সখীসকলে যেহেতু সাৰ্ভে কৰাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেহেতু অনুমতি প্ৰদান কৰিছে গতিকে এতিয়াও যিসকলৰ ঘৰত আমাৰ জীৱিকা সখী বাইদেউসকল যোৱা নাই আৰু এইদৰে
আপুনি চৰকাৰী ঘৰ লাভ কৰিব, আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব। আপুনি কেনেকৈ আবেদন কৰিব আমি পুনৰবাৰ সেয়া জনাম। আপুনি কিদৰে কৰিব চৰকাৰী ঘৰৰ বাবে আবেদন। চৰকাৰী ঘৰৰ বাবে আবেদন কৰিবলৈ আপুনি আপোনাৰ চিনাকি জীৱিকা সখীৰ লগত যোগাযোগ কৰক। আপোনাৰ জীৱিকা সখীৰ লগত প্ৰথমে আপুনি যোগাযোগ কৰিব লাগিব। তাৰপিছত আপুনি ঘৰৰ ফটো তুলিব লাগিব। আপোনাৰ কেঁচা ঘৰৰ ফটো তুলি আপুনি অন্বেষা পৰ্টেলত কৰিব লাগিব আপলোড। ইয়াৰ পাছতে অনুষ্ঠিত হ'ব গাঁও সভা আৰু এই গাঁও সভাত উপস্থিত থাকিব লাগিব। আপুনি ঘৰৰ বাবে আপুনি আবেদন কৰি গাঁও সভাত আপুনি উপস্থিত থাকিব লাগিব। চৰকাৰৰ তৰফৰ পৰা এই গাঁও সভা অনুষ্ঠিত কৰা হ'ব আৰু ইয়াত আপুনি উপস্থিত থাকিব লাগিব। আপুনি যেতিয়া চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব প্ৰথমে আপুনি ফটো তুলিব আৰু তাৰ পাছত আবেদন কৰি আপুনি যাওক গাঁও সভালৈ। আপুনি গাঁও সভাত গৈ তাত উপস্থিত থাকিব লাগিব আৰু ইয়াৰ পাছতে এই সমগ্ৰ প্ৰক্ৰিয়া ব্লক পৰ্যায়ত আলোচনা হ'ব বা ব্লক পৰ্যায়ত সকলোবোৰ নিৰীক্ষণ কৰা হ'ব। ব্লক পৰ্যায়ত হোৱাৰ পাছতে জিলা পৰ্যায়ত হ'ব আৰু এনেদৰে নিজে আপুনি ঘৰতে বহি জিঅ' টেগিং কৰিব পাৰিব। আপুনি কেৱল যে জীৱিকা সখীয়ে জিঅ' টেগিং কৰিব তেনে নহয়, আপুনি নিজেও জিঅ' টেগিং কৰিব পাৰিব। ইয়াৰ পাছতে আপুনি বাছনিভুক্ত হ'লেই চৰকাৰী ঘৰ লাভ কৰিবলৈ সক্ষম হ'ব। যিসকলে চৰকাৰী ঘৰৰ বাবে আবেদন কৰা নাই এতিয়ালৈ তেওঁলোকে চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব। আপুনি যদি জিঅ' টেগিং কৰে তেন্তে জিঅ' টেগিং কৰি থোৱা প্ৰতিটো পৰিয়ালে চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব লাগিব। ইয়াৰ বাবে আপুনি অন্বেষা পৰ্টেলত ২৭ মাৰ্চৰ পৰা মুকলি হোৱা অন্বেষা পৰ্টেলত আপুনি আপলোড কৰিব লাগিব চৰকাৰী ঘৰৰ আপোনাৰ কেঁচা ঘৰৰ ফটো আপলোড কৰি আপুনি আবেদন কৰিব লাগিব আৰু আবেদন কৰাৰ পাছতে আপুনি আবেদন প্ৰক্ৰিয়া সম্পন্ন হ'ব। ইয়াৰ পাছতে ব্লক পৰ্যায়ত আলোচনা হ'ব, জিলা পৰ্যায়ত আলোচনা হ'ব, গাঁও সভা অনুষ্ঠিত কৰা হ'ব চৰকাৰৰ তৰফৰ পৰা আৰু সেই গাঁও সভাত আপুনি উপস্থিত থাকিব লাগিব আৰু সেই গাঁও সভাত উপস্থিত থকাৰ পাছতে আপুনি চৰকাৰী ঘৰৰ আবেদন প্ৰক্ৰিয়া সম্পন্ন হোৱাৰ পাছতে সকলোবোৰ পৰীক্ষা নিৰীক্ষা ভেৰিফিকেশ্যন হোৱাৰ পাছত আপুনি যদি বাছনিভুক্ত হয় তেন্তে আপুনি চৰকাৰী ঘৰ লাভ কৰিবলৈ সক্ষম হ'ব। যদিহে কোনো জীৱিকা সখীয়ে আপোনাৰ জিঅ' টেগিং কৰা নাই তেন্তে আপুনি নিজাববীয়াকৈও সেই এপটোত অন্বেষা এপটোত আপুনি নিজাববীয়াকৈও কৰিব পাৰিব। আপুনি জিঅ' টেগিং অন্বেষা পৰ্টেলত আপুনি নিজাববীয়াকৈ আবেদন কৰিব পাৰিব বা নিজাববীয়াকৈ আপুনি জিঅ' টেগিং কৰিব লাগিব আৰু ইয়াৰ জৰিয়তে আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব। গতিকে যিসকলে আবেদন কৰা নাই তেওঁলোকে আবেদন কৰক, কিয়নো নতুনকৈ ৫,৫৯,০০০ লোকে এই অতিৰিক্ত ঘৰ লাভ কৰিবলৈ সক্ষম হ'ব। ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে পূৰ্বে এই সন্দৰ্ভত বৃহৎ ঘোষণা কৰা দেখিবলৈ পোৱা গৈছিল। মুখ্যমন্ত্ৰীগৰাকীয়ে কিদৰে আবেদন কৰিব বুলি কৈছিলে বা কেনেধৰণে মুখ্যমন্ত্ৰীগৰাকীয়ে আবেদন কৰাৰ কথা কৈছিলে সেই সন্দৰ্ভত যি ভাষ্য আছিল সেই ভাষ্য আমি শুনাবলৈ চেষ্টা কৰিছোঁ। ঘৰ নোহোৱা মানুহৰ ফৰ্ম ফিল আপ কৰক আৰু ঘৰটোৰ ফটো তোলক। এই কামত জীৱিকা সখী বাইদেউসকলৰ লগতে গাঁৱৰ যদি কোনোবা আৰু লোকে কয় যে ময়ো সহায় কৰি দিম দুখীয়া মানুহখিনি দেখুৱাত, আমাৰ বিধায়কসকলেও যদি কয় যে মোৰো মানুহ এজন লগত দি দিম, কোনো আপত্তি নাই। কাৰণ প্ৰত্যেকজন দুখীয়া মানুহৰ ফটো উঠক, আমাৰ কি আপত্তি? মোদী ডাঙৰীয়াই পইচা দিব, আমাৰ লওঁতে কি আপত্তি আছে? আমাৰ লওঁতেতো কোনো আপত্তি নাই। খালি যোগ্যজনে পাব লাগে, অযোগ্যজনে পাব নালাগে। প্ৰথমতে জীৱিকা সখী বাইদেৱে আপোনালোকৰ গাঁৱলৈকে গৈ ফটো উঠাব আৰু ফৰ্ম ফিল আপ কৰিব। তাৰ পিছত এখন আমি গাঁও সভা পাতিম। গাঁও সভাখনত গাঁৱৰ মানুহে বহি সিদ্ধান্ত ল'ব যে এওঁৰ ঘৰটো পাকা, গতিকে এওঁৰ ঘৰৰ নামটো যদি আমি দি দিওঁ পিছত আমাৰ গাঁওখনৰ নামটো বদনামী হ'ব। গতিকে সঁচা দুখীয়া দৰিদ্ৰ মানুহখিনিৰ নাম গাঁও সভাই নিৰ্ধাৰণ কৰি দিব। প্ৰথমতে জীৱিকা সখী বাইদেউসকলে ফটো তুলিব আৰু ফৰ্ম ফিল আপ কৰিব। তাৰ পিছত এইখিনি গাঁও সভালৈকে যাব। গাঁও সভাত যদি কোনোবা দুখীয়া মানুহৰ নাম কাটি দিয়ে আমি ব্লক পৰ্যায়ত এখন কমিটি গঠন কৰি দিম। ব্লক পৰ্যায়ৰ কমিটিত তাৰ আকৌ এবাৰ বিবেচনা হ'ব। তৃতীয়বাৰ জিলা পৰ্যায়ত গৈ তাৰো বিবেচনা হ'ব। এতিয়া কোনোবাই যদি গাঁও সভাটোৰ নামটো নুসুমালে, জীৱিকা সখী বাইদেউ মোৰ ঘৰলৈকে নগ'ল আৰু জিলা পৰ্যায়তো মোৰ নামটো নুসুমালে, এইবাৰ আমি আৰু এটা নিয়ম কৰিছোঁ যে নিজৰ ঘৰৰ ফটোটো নিজে উঠাইও পৰ্টেলত দি দিব পাৰিব। তাৰমানে আমি কোনো মানুহৰ আমাক সহায় নালাগে। যদি মই ভাবোঁ যে মোক অন্যায় কৰা হৈছে, মোৰ ঘৰৰ ফটোটো তুলি মই নিজে আপলোড বা পৰ্টেলত উঠাই দিব পাৰোঁ। তাৰো কোনটো পৰ্টেলত আমি কেনেকৈ উঠাই দিব পাৰোঁ
তাৰ বিষয়েও চৰকাৰে বাতৰি কাকত আৰু টিভিত বিজ্ঞাপনৰ ব্যৱস্থা কৰিছে। প্ৰথমতে জীৱিকা সখী বাইদেউসকলে এছেছমেণ্ট কৰিব, তাৰ পিছত আমি আৰু 10 দিন সময় দিম য'ত নেকি নিজে নিজৰ ফটো তুলিব পাৰে। এতিয়া নিজৰ ফটো তোলোতেতো নিজে টকা ল'ব নোৱাৰে, গতিকে এইবাৰ আমি ব্যৱস্থা কৰিছো যে সেলফ লোডিং, তাৰমানে মোৰ ঘৰৰ ফটোটো মই তুলি ময়ে পৰ্টেলত তুলি দিম, গতিকে তেতিয়াতো কোনেও পইচা ল'ব নোৱাৰে।